যেতিয়াৰ পৰা মই এক্সেছ বাৰ্ছটো ল'লো তাৰ পিছৰ 3 মান্থৰ পাছতে মোৰ লাইফটো অলপ চেঞ্জ হ'বলৈ ধৰিলে আৰু মই খুবেই ভাল পালোঁ এক্সেছ বাৰ্ছ কৰি কাৰণ এক্সেছ বাৰ্ছে এটা মানুহক পজিটিভনেছ মানে ক্ৰিয়েট কৰে মোৰ আগতে মানে মোৰ হাজবেণ্ডৰ তেখেতৰ বেমাৰ হৈ আছিলে বহুত বেমাৰ হৈ আছিলে আৰু একচুৱেলি মই এক্সেছ বাৰ্ছটো তেওঁৰ কাৰণেহে শিকিছিলোঁ তেওঁক মই ছেশ্যনটো দিবৰ কাৰণে শিকিছিলোঁ কিন্তু তাৰ পাছত তেওঁৰ লগতে যে মোৰ যে মই সেই কথাষাৰ কেতিয়াও মানে ভবা নাছিলোঁ তেখেতক কিয়ৰ কৰাৰ লগতে তেখেতৰ কিয় হ'বৰ কাৰণে তুমি আচলতে বস্তুটো হয় তাৰপিছত তোমাৰ সেইখিনি শিকাৰ পিছত তোমাৰ ওচৰত বেলেগে শিকিবলৈ আহিলে বা বেলেগে ট্ৰিটমেণ্ট ল'বলৈ আহিলে মই এক্সেছ বাৰ্ছ কৰি প্ৰেক্টিচনাৰ হিচাপে মই কৰি আছিলোঁ তাৰ পাছতে মই ফেচিলিটেটৰ হ'লোঁ মানে বহুত মানুহে মোক সোধে যে আপুনি ক্লাছটো কৰিব নেকি তাৰ পাছত তেতিয়া মই ফেচিলিটেটৰ হোৱা নাছিলোঁ তাৰ পাছত মই আৰু ভাবিলোঁ ঠিক আছে মই ফেচিলিটেটৰ হওঁ তাৰ পাছৰ পৰা মই ক্লাছ কৰিবলৈ আৰম্ভ কৰিলোঁ মই বিভিন্ন ঠাইতে ক্লাছ কৰি আছোঁ আপোনাৰ যোৰহাট ডিব্ৰুগড় দুলীয়াজান যিমান ঠাই আছে ধেমাজি লখিমপুৰ সব ঠাইতে মই গ'লোঁ হয় যথেষ্ট আৰু ক্লাইণ্টবোৰে বহুত ৰেচপেক্ট দিলে আৰু তেওঁলোকৰ লগত যিবোৰ মানে ছাকচেছ ষ্টৰী হ'ল তেওঁলোকৰ যিখিনি ভাল কাম হ'ল মানে এক্সেছ বাৰ্ছ মোৰ পৰা শিকি তেওঁলোকে যিবোৰ পজিটিভনেছ আনিলে এগৰাকীৰতো কিডনীৰ প্ৰব্লেম আছিলে তেখেতে কিডনী ষ্টনো ভাল পালে